নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুত দিনৰ পিছত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ফুলবোৰ হয়তো আপোনালোকে চিনি পাইছেই। এইবোৰ হৈছে জাৰবেৰা ফুল। এই ফুলবিধৰ যত্নৰ ওপৰত এটা ভিডিঅ' মোৰ আগতে দিয়া আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জাৰবেৰা ফুলৰ গুটিৰ পৰা কেনেকৈ ইয়াৰ পুলি গজাব পাৰি তাকে দেখাম। ইয়াৰ গুটি বজাৰতো পোৱা যায়, নাইবা ঘৰত যিবোৰ ফুল থাকে তাৰ পৰাও গুটি ল'ব পাৰি। তাৰ বাবে প্ৰথমে আমি ঘৰৰ ফুলবিলাক গছতে এইদৰে শুকুৱাই ল'ব লাগে। মানে গছতেই ফুলপাহ মৰহি ভালদৰে শুকাই যাবলৈ দিব লাগে, তেতিয়া গুটিবোৰ পুৰঠ হয়। যদি ফুলি থকা ফুলপাহ আপোনালোকে ছিঙি আনি শুকুৱাই লয়, তেতিয়া ফুলপাহৰ গুটি নগজিবও পাৰে। আৰু ইয়াৰ পিছত আমি ইয়াৰ গুটিবোৰ এইদৰে কালেক্ট কৰি ল'ম আৰু ইয়াৰ পৰা আমি গুটি বাচিব লাগিব। ইয়াত যিবোৰ আছে এইবোৰ সকলোবোৰ পচাব পৰা গুটি নহয়, ইয়াত বহুত জাবৰো আছে। আৰু এতিয়া মই এখন কাগজত এইবোৰ এইদৰে বাকি লওঁ গুটিবোৰ বাচিবৰ বাবে। এই গোটেইখিনিৰ পৰা মোৰ মাত্ৰ ইয়াত 12-15টা মানহে গুটি ওলাল, আৰু 2-4টা ওলালহেঁতেন চাগে, মই আৰু বাচি নাথাকিলোঁ। এই গুটিখিনি গজাবৰ বাবে পটিং মিক্স হিচাপে মই প্ৰথমে লৈছোঁ এয়া মাটি, তাৰপিছত লৈছোঁ অলপ কোকোপিট আৰু অলপ লৈছোঁ শুকান গোবৰ। এই গোবৰ নাথাকিলে আপোনালোকে কেঁচুসাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই আটাইখিনি বস্তু মিক্স কৰি মই এটা টাবত ভৰাই লৈছোঁ আৰু ইয়াক প্ৰথমে মই পানীৰে তিয়াই লওঁ। এইদৰে গুটি গজাবৰ বাবে যিহেতু বহুত বেছি টাবৰ প্ৰয়োজন নহয়, সেয়ে মই এটা হেংগিং টাব লৈছোঁ ইয়াত। আৰু যেতিয়া পানীখিনি শুহি যায় তেতিয়া এই গুটিবিলাক ইয়াত এটা এটাকৈ দি ল'ম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া গুটিখিনিৰ ওপৰত যিটো মই পটিং মিক্স বনাইছিলোঁ সেইটোৱে অলপ এইদৰে পাতলকৈ দি ল'ম। ইয়াত আকৌ এবাৰ অলপ পানী দি ল'ম, যিহেতু ইয়াত শুকান মাটি দিছিলোঁ। আৰু এই টাবটো মই এতিয়া ডাইৰেক্ট ৰ'দ বা বৰষুণ নপৰা মুকলি ঠাইত অলপ দিনৰ বাবে ৰাখিম। 5-6 দিনমানৰ পিছৰ পৰাই গুটিবোৰ এইদৰে এটা দুটাকৈ গজিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াক ৰাতিপুৱাৰ কোমল ৰ'দটো অলপ সময় পৰিব দিওঁ। আৰু এয়া হৈছে 10-15 দিনমানৰ পিছৰ, আৰু ইয়াত এতিয়াও এটা দুটাকৈ গুটিবোৰ গজিয়ে আছে। ইয়াত মই সদায় পানী নিদিওঁ, যেতিয়া ওপৰৰ মাটিখিনি অলপ শুকায় তেতিয়াহে ইয়াত পানী দিওঁ। এই ফুলজোপাৰো এপাহ ফুল গছতে শুকাই আছিল, আৰু তাৰ গুটিখিনিও মই এইদৰে এই টাবটোতেই গজিব দিছিলোঁ। এইখিনি চাওক ধুনীয়াকৈ গজিছে। ইয়াতো 2 মাহমানৰ আগত মই এই টাবটোতো কেইটামান গুটি গজিবৰ বাবে দিছিলোঁ, আৰু ইয়াতো চাওক এয়া ধুনীয়াকৈ গজি আছে এইবোৰ। আৰু এই পুলিবিলাক এনেকুৱা অৱস্থাত ফাংগাছ লাগি মৰাৰ ভয় থাকে, সেইকাৰণে ইয়াত খুব বেছি পানী দি থাকিব নালাগে। যেতিয়া ওপৰৰ মাটিখিনি শুকায় তেতিয়াহে পানী দিব লাগে, আৰু ৰাতিপুৱাৰ ৰ'দটো 1-1.5 ঘণ্টা পৰিব দিব লাগে। আৰু মাজে মাজে ফাংগিচাইড ব্যৱহাৰ কৰিব লাগে। মই এই চাফ ফাংগিচাইডটো ব্যৱহাৰ কৰোঁ। ইয়াক চাহ চামুচৰ এচামুচ 1 লিটাৰ পানীত মিলাই এনেদৰে দিব লাগে। 1 মাহৰ মূৰে মূৰে দিলেও হয়। আপোনালোকেও এতিয়া মোৰ দৰে ঘৰতে গুটিৰ পৰা পুলি গজাই চাব, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে লাইক কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।